वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 24 পু বৃহস্পতিবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 9 জানুৱাৰী 2025 চন, ভাৰতীয় আজি 19 পু আৰু মং 5 ৰজব। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:14 আৰু সূৰ্যাস্ত সন্ধ্যা 4:42:38 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা দশমী তিথি, দিনৰ 12:23 আছে। আজিৰ নক্ষত্ৰ হ'ল ভৰণী, দিনৰ 3:07:06 পৰ্যন্ত। আৰু আজিৰ যুগ হ'ল সাধ্য যুগ, সন্ধ্যা 5:29:12 আছে। আৰু আজিৰ কৰণ হ'ল বপকৰণ। সাধ্য যুগ, বিধি শিক্ষা। কোনো শিশুৰ যদি কামত মন নবহে তেনেহ'লে এই যুগত আৰম্ভ কৰিলে শিক্ষাৰ ক্ষেত্ৰত শুভ হয়। সংসাৰত জীৱনৰ সকলো শুভ কামৰ কাৰণে শুভ যুগ। আৰু জন্মজাতকৰ মানসিক সিদ্ধি লাভ হয়, যশ আৰু সৰ্বসুখযুক্ত হয় আজিৰ জন্মজাতক। গতিকে শুভ যুগ, যিকোনো মাংগলিক কাৰ্যৰ ক্ষেত্ৰতো এই যুগত আপোনালোকে কৰিব পাৰে। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে ধনুষ ৰাশিত, লগতে বুধো বহি আছে ধনুষ ৰাশিতেই, আৰু মংগল বহি আছে আজি কৰ্কট ৰাশিত, আৰু বৃহস্পতি বৃষভত, ৰাহু মীনত, কেতু কন্যাত, শনি আৰু শুক্ৰ আছে কুম্ভত, আৰু যিহেতু আজি চন্দ্ৰ বহি আছে মেঘ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মহেন্দ্ৰ যুগ, নৰগণ, হাতীৰ অস্থি, অষ্টোত্তৰী আৰু বিংশোত্তৰী শুক্ৰৰ দশা। দিনৰ 3:07:06 দেৱাৰীগণ, মেঘৰ অস্থি, অষ্টোত্তৰী আৰু বিংশোত্তৰী ৰবিৰ দশা। আৰু ৰাতি 8:46:30 বৃষ ৰাশি হ'ব শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ। আজি আদ্যৰিটো হ'লে 45 দিনীয়া দুশিলা যুগ হ'ব। আৰু দিনৰ 3:07:06 7দিনীয়া প্ৰতিহিতা যুগ, মতান্তৰে 45 দিনীয়া দুশিলা যুগ। বৰণত দোষ নাই। দিনৰ 3:07:06 দুইপাত লাগিব। যাত্ৰা আজি নাই, আৰু নক্ষত্ৰ মিতাদি দোষ আছে। আৰু যিহেতু আজি বৃহস্পতিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। শুভ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্মত দীক্ষা বিদ্যা আৰম্ভ। খাদ্যত আজি কলমৌ শাক আৰু কেৰেলা খোৱা নিষেধ। দিনৰ 12:23 উৰহি খোৱা নিষেধ। যোগিনী আজি উত্তৰত, আৰু দিনৰ 12:23 অগ্নিকোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:10:57 পৰা 3:30:18 আৰু কাল ৰাত্ৰি নিশা 11:30:15 পৰা 1:10:15। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল দিনৰ 7:36 1:17 পৰা 3:43 আৰু ৰাতি 5:46 পৰা 9:17 আৰু 11:57 পৰা 3:30 4:24 পৰা 6:10 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কৰ্ম আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি দশমীৰ একাদশিষ্ট সন্দীপন আৰু একাদশীৰো একদিষ্ট সন্দীপন। বিষ্ণু বালুকচি দিনজয় সত্ৰত অনিৰুদ্ধ দেৱ আৰু দৰঙৰ বিশিষ্ট মুক্তিযোদ্ধা বিপিন চন্দ্ৰ মেধি, বজালী ৰাঘমাৰাৰ ডক্টৰ চন্দ্ৰমোহন শৰ্মা, ডিব্ৰুগড়ৰ পৰম পুৰুষোত্তম প্ৰসিদ্ধ চন্দ্ৰদেৱ, দুনীৰ গজেন শইকীয়া, নগাঁও কলিয়াবৰৰ কাঠপাৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ কৃষ্ণকান্ত গোস্বামী আৰু নগাঁও মাছ জাজৰি শ্ৰী শ্ৰী বাঘমৰা বজালবাৰী সত্ৰৰ ধৰ্মপ্ৰাণা আই মঞ্জুৰী গোস্বামী তিৰুভাৱ তিথি আছে।
আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ প্ৰণয়ত বিঘ্ন, বৃষ উদ্বেগ বৃদ্ধি, মিথুন স্বজন বিৰোধ, কৰ্কট আৰ্থিক লাভ, সিংহ চক্ষু পীড়াত কষ্ট, কন্যা ভাতৃ বিৰোধ, তুলা বাদ ব্যাধিত কষ্ট, বৃশ্চিক অকস্মাৎ বিপদ, ধনু অসৎ সংগত ধন ক্ষতি, মকৰ নানা অশুভ, কুম্ভ সিদ্ধ মনোৰথ, মীন উদৰ পীড়াৰ ভয়। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।